মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ শিৱসাগৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। আগৰটো ভিডিঅ'ত তোমালোকক আগৰ প্ৰশ্ন উত্তৰসমূহ দিয়া হৈছিল। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'বা। ইয়াৰ পাছৰ ৩ নম্বৰ পৰা আছিলে, ৩ নম্বৰ পৰা আজি প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ব। তোমালোকৰ যদি এই চেনেলটোৱে সহায় কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ওচৰতে তোমালোকে নোট বহি লৈ এই প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ লিখি ল'বা। চোৱাচোন, ৩ নম্বৰ দিছে পঢ়া, বুজা আৰু লিখা। তোমালোকক ৰজাৰ লগতে সম্ৰাট, মহাৰাজ, নৃপতি। তাৰমানে আমি ৰজাক সম্ৰাট, মহাৰাজ, নৃপতি বুলিও ক'ব পাৰোঁ। তাৰমানে এনেকুৱা শব্দবোৰক আমি সমাৰ্থক শব্দ বুলি কওঁ। তোমালোকক এতিয়া পঢ়া আৰু বুজা বুলি তোমালোকক দি দিছে, কিন্তু সমাৰ্থক শব্দ বুলি কয় এনেকুৱা শব্দবোৰক। তাৰ পাছতে আছে পুত্ৰ। এতিয়া পুত্ৰক আমি কি আৰু ক'ব পাৰোঁ? পুত্ৰক আমি পু বুলি ক'ব পাৰোঁ, পু। তাৰপিছত আমি ল'ৰা ক'ব পাৰোঁ, পুতেক ক'ব পাৰোঁ, পুতেক। বহুত শব্দ আছে, কিন্তু তোমালোকক যিহেতু 3টা লিখিবলৈ দিছে, দেখিছা 3টাকৈ ইয়াত দিয়া হৈছে উদাহৰণত, সেইকাৰণে তোমালোকক 3টাকৈ দিয়া হৈছে দিছোঁ। তাৰপিছতে আছে মন্দিৰ। মন্দিৰ আমি উপাসনা গৃহ বুলি কওঁ, উপাসনা গৃহ। আমি মন্দিৰক উপাসনা গৃহ বুলি কওঁ। তাৰপিছত দেউলো ক'ব পাৰি, দেউল। তাৰপিছত আমি দেৱালয়ো ক'ব পাৰোঁ, দেৱালয় ক'ব পাৰোঁ। তাৰপাছত আমি লগতে আৰু আছে দেৱগৃহ বুলিও ক'ব পাৰোঁ, কিন্তু এতিয়া যিহেতু 3টাকৈ তোমালোকক দিয়া হৈছে। তাৰ পাছতে আছে ঘৰ। আমি ঘৰটোক আৰু কি বুলি ক'ব পাৰোঁ? আবাস বুলি ক'ব পাৰোঁ, আবাস। তাৰপিছত আমি গৃহ কওঁ, তাৰপিছত বাসভৱনো ক'ব পাৰোঁ। এইকেইটা আমি শব্দ প্ৰায় আমি শুনিয়ে থাকোঁ, বাসভৱনো কওঁ। তাৰপিছত আকৌ আৰু আছে আলয় বুলি ক'ব পাৰি, নিলয় ক'ব পাৰি, কিন্তু 3টাকে তোমালোকে লিখি ল'বা। তাৰপিছতে আছে প্ৰকাণ্ড। প্ৰকাণ্ড মানে হ'ল ডাঙৰ। আমি ডাঙৰ ক'ব পাৰোঁ। মই কিতাপত তোমালোকক উত্তৰটো দি দিছোঁ লিখি, কিন্তু তোমালোকে বহীত লিখি ল'বা ধুনীয়াকৈ। তাৰপিছত বিশাল বুলি ক'ব পাৰোঁ। তাৰ পাছতে আছে তোমাক বৃহৎ ক'ব পাৰোঁ, বৃহৎ। তাৰপিছত সুবিশাল তেনেকৈও ক'ব পাৰোঁ। প্ৰকাণ্ডৰ বহুত আছে শব্দ, তাৰ মাজতে তোমালোকক 3টামান দি দিছোঁ। তোমালোকে যদি ইয়াতকৈ আৰু বেলেগ পোৱা তোমালোকে লিখিবা। তাৰ পাছত আছে 4 নম্বৰ, কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা। এইটো বাকচ দেখিছানে? কাষৰ বাকচত দি দিছে শব্দসমূহ আৰু ইয়াত লিখিব লাগিব। প্ৰথম উদাহৰণত দি দিছে শান্ত, শিষ্ট। ইয়াৰ পৰা লৈছে শিষ্টটো। তাৰপিছত আছে বা হ'লে বাতৰি, বাতৰি। তাৰপিছত আহিল ঘৰ হ'লে তোমাৰ দুৱাৰ হ'ব। তোমালোকে জানাই ঘৰ দুৱাৰ বুলি কওঁ। তাৰপিছত পা হ'লে পইচা, তাৰপিছত সাজ হ'লে পাৰ হ'ব। সাজোন হ'লে কাচোন হ'ব। তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা দেই। তোমালোকে এইখিনি জানিবাই, সহজ এইকেইটা একদম। অকণমান মন দিলেই হ'ল, আমি শব্দবোৰ প্ৰায় আমি ব্যৱহাৰ কৰিয়ে থাকোঁ। তাৰপিছত আছে 5 নম্বৰ, বুজা আৰু লিখা। 5 নম্বৰ এইকেইটা বুজা আৰু লিখা দিছে। ইয়াৰ পৰা শব্দ দেখিছেনে? ৰজা, ইয়াত দি দিছে এটা উদাহৰণ, ৰজা, প্ৰজা। দেখিছানে? ইয়াৰ পৰা লৈছে ৰজা আৰু এইটো লৈছে প্ৰজা। এতিয়া ক্ষুদ্ৰ হ'লে কি হ'ব? ক্ষুদ্ৰ হ'লে সৰু, তেনেহ'লে বৃহৎ।
তাৰ মানে ক্ষুদ্ৰ হ'লে ইয়াত তাৰ বিপৰীতটো ইয়াত বিপৰীত শব্দ তাৰ মানে ৰজা আৰু প্ৰজা আমি গম পালোঁ ক্ষুদ্ৰ হ'লে আমি বৃহৎ লিখিলোঁ তাৰ মানে ক্ষুদ্ৰটোৱে সৰু বুজাইছে বৃহৎটোৱে ডাঙৰ বুজাইছে গুৰুৰ পাছত আমি কি লিখিম গুৰু শিষ্য হয়নে নহয় গুৰু শিষ্য হয় তাৰপিছত আমি শান্তৰ পাছত আমি কি লিখিম শান্ত হ'লে আমি দুষ্ট লিখিম দুষ্ট লাভ হ'লে লোকচান তাৰ মানে আমি গম পাইছোঁ যে এইখিনি বিপৰীত শব্দ এইখিনিক আমি বিপৰীত শব্দ বুলি ক'ব পাৰোঁ সৃষ্টি হ'লে ধ্বংস তোমালোকে এনেদৰেই লিখিবা তোমালোকক তাৰপিছত আৰম্ভ হ'লে শেষ তাৰ মানে তোমালোকক এনেদৰে হয়তো প্ৰশ্ন কাকতত হয়তো তোমালোকক বিপৰীত শব্দ বুলিও আহিব পাৰে আহিলে তেতিয়া তোমালোকে এনেকুৱাবোৰ লিখিলেই হৈ গ'ল আৰু এনেকৈ দিব তোমালোকক দি দিলে আৰু তোমালোকক লিখিবলৈ সহজেই হ'ব শব্দবোৰ লিখিবলৈ হয়নে নহয় এইবোৰক আমি বিপৰীত আমি বিপৰীত শব্দ বুলি কওঁ বিপৰীত শব্দ তাৰমানে আমি যেনেকৈ ভাল বেয়া এনেকুৱাবোৰক আমি বিপৰীত শব্দ বুলি কওঁ ভাল বেয়া ৰজা ৰাণী হয়নে নহয় তাৰ বিপৰীতটো সেইটো কাৰণে বিপৰীত বুলি কয় তাৰপিছত এইখিনি আছিলে ইয়াৰ আগৰখিনি আমি যি পাইছিলোঁ সেইখিনি সমাৰ্থক শব্দ তাৰমানে একেটা বস্তুৰে কেইবাটাও নাম থাকে কেইবাটাও নামেৰে আমি মাতিব পাৰোঁ হয়নে নহয় তোমাক যেনেকৈ ঘৰত মতা এটা নাম বেলেগ আৰু স্কুলত মাতা এটা বেলেগ থাকে তেনেকুৱাও থাকিব পাৰে তাৰমানে তুমি যিটো নামেই তোমাক নামাতক কিন্তু তোমাকেই বুজাব ন সেই তেনেকুৱা টাইপ মানে তাৰপিছতে আছে চোৱাচোন তোমালোকে চাগে নিশ্চয় বুজি পাইছা 6 নম্বৰ শিৱসাগৰত থকা আহোমৰ দিনৰ কীৰ্তিচিহ্নবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে তোমালোকক মই উত্তৰটো দেখাই দিছোঁ কিতাপত আছেই তোমালোকে গম পাবাই ইয়াত দেখিছানে শিৱসাগৰত থকা তোমালোকে এইবোৰ লিখিব পাৰা বিষ্ণুদৌল দেৱীদৌল শিৱসাগৰত আছে জয়সাগৰ পুখুৰী আছে হয়নে নহয় তাৰপিছত এইটো জয়দৌল দেখিছানে জয়সাগৰ পুখুৰী তাৰপিছত আছে চোৱা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইকেইটা নাম তোমালোকে লিখিলেই হৈ যাব তোমালোকে শিৱসাগৰৰ কথা তোমালোকে জানাই শিৱসাগৰত কি আছে হয়নে নহয় সেইকেইটা নামেই তোমালোকে লিখি দিবা আহোমসকলে এইকেইটা কীৰ্তিচিহ্ন মানে বনাইছিলে তাৰপাছত বাৰু ঠিকে আছে আৰু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু তোমালোকক ভিডিঅ'টো দীঘল হ'লে অসুবিধা হ'ব তোমালোকে আমনি পাবা তোমালোকে প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা ঠিক আছে বাৰু ভাল লাগিলে তোমালোকে ভিডিঅ'টো লাইক কৰিবা ধন্যবাদ